আৰু আপোনাৰ পত্নীৰ যি নাগৰিকত্ব তাৰ সন্দৰ্ভত কিছু কথা ওলাইছে 12 বছৰ হ'ল তেতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব পোৱা নাই তাৰ সন্দৰ্ভত আপুনি কি চাওক মই দেখিলো যোৱাবাৰ এইবোৰ চব কথা সাধাৰণতে নিৰ্বাচনৰ ওচৰত ওলায় মই যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া মোৰ মাত্ৰ একমাহ আছিল তেতিয়া বিভিন্ন কথাবোৰ ওলায় যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি নিৰ্বাচনৰ ওচৰত এইখিনি কথা ওলায় আৰু এইবোৰ চব আৰু মছলা কথাবোৰ ওলায় আৰু কিন্তু এবাৰ দেখিছো নিৰ্বাচন আহাই নাই 1 বছৰ আছে এতিয়াৰ পৰাই বিজেপি এই ধৰণৰ কথাবোৰ আৰম্ভ কৰিছে কিবা এটা ইংগিত তেওঁলোকে মানে ৰাইজৰ যে তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে এই ভয় লৈ আজি তেওঁলোকে এইবোৰ ধৰণৰ কথা যুক্তিহীন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে আৰু নেশ্যনেল মিডিয়াত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা চৰ্চা হৈ আছে যে আপোনাৰ পত্নীয়ে আইচিছৰ লগত মানে ঘনিষ্ঠতাৰে কিবা কাম কৰিছে এনেকুৱাও এটা চৰ্চা হৈছে মানে যদি মোৰ পত্নী পাকিস্তান এজেণ্ট মই ইণ্ডিয়া এজেণ্ট আৰু ইণ্ডিয়াই জিকিব যদি তেওঁ ISI মই হ'ব এইবোৰ চব মই মানুহৰ বিবেকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মানুহো জানে মই জনসাধাৰণৰ ওপৰত এৰি দিছো তেওঁলোকৰ লগত মই যুঁজিম আপোনাৰ পত্নীৰ যি নাগৰিকত্ব তাৰ সন্দৰ্ভত কিছু কথা ওলাইছে 12 বছৰ হ'ল তেতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব পোৱা নাই তাৰ সন্দৰ্ভত আপুনি কি চাওক মই দেখিলো যোৱাবাৰ এইবোৰ চব কথা সাধাৰণতে নিৰ্বাচনৰ ওচৰত ওলায় মই যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া মোৰ মাত্ৰ একমাহ আছিল তেতিয়া বিভিন্ন কথাবোৰ ওলায় যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি নিৰ্বাচনৰ ওচৰত এইখিনি কথা ওলায় আৰু এইবোৰ চব আৰু মছলা কথাবোৰ ওলায় আৰু কিন্তু এবাৰ দেখিছো নিৰ্বাচন আহাই নাই 1 বছৰ আছে এতিয়াৰ পৰাই বিজেপি এই ধৰণৰ কথাবোৰ আৰম্ভ কৰিছে কিবা এটা ইংগিত তেওঁলোকে মানে ৰাইজৰ যে তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে এই ভয় লৈ আজি তেওঁলোকে এইবোৰ ধৰণৰ কথা যুক্তিহীন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে আৰু নেশ্যনেল মিডিয়াত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা চৰ্চা হৈ আছে যে আপোনাৰ পত্নীয়ে আইচিছৰ লগত মানে ঘনিষ্ঠতাৰে কিবা কাম কৰিছে এনেকুৱাও এটা চৰ্চা হৈছে মানে যদি মোৰ পত্নী পাকিস্তান এজেণ্ট মই ইণ্ডিয়া এজেণ্ট আৰু ইণ্ডিয়াই জিকিব যদি তেওঁ ISI মই হ'ব এইবোৰ চব মই মানুহৰ বিবেকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মানুহো জানে মই জনসাধাৰণৰ ওপৰত এৰি দিছো তেওঁলোকৰ লগত মই যুঁজিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ